কিন্তু আজি ইয়াত উপস্থিত হৈ কিন্তু তেখেতৰ কি অনুভৱ হৈছে অতি চমুকৈ আমাক দুআষাৰ কৈ জয় শ্ৰীৰাম ভোলানাথ। গাইজ পুৰা জোখমাখ পুৰা চলি আছে আৰু আমাৰ মানে জোখমাখৰ মেইন হল পাঞ্জল পুৰা বঢ়িয়া। নমস্কাৰ ঠগা নুদা গুৱাহাটীৰ কিন্তু হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেলটো আমাৰ ডুববাই দিছি তথাপিও আমি ভিডিঅ' দিমেই মানে জোচটো আমাৰ কমা নাই। কালিও দাম কৰিছিলো দিয়ক কিন্তু আৰু নেদিলো আৰু লাজতে যিহে ভিডিঅ' বনাইছো কালি নিজে চাই বল লাগছি। তো আজি অলপ এইকেইটা দিন আজি আৰু 22 জানুৱাৰী 2024 ৰাম আহিব না গতিকে অলপমান কিবা কৰিব পাৰো না চাওঁ ৰব দক চাই থাকক। গাইজ চলিতে মাতিও আছে ৰব কিবা বোলে ভলীবল খেলব ডাউন সেইকাৰণে অলপ নেট চেট পুতে বোলে তাতে বাহ চাহ আনিব লাগে সেইখিনি কামখিনি কৰি কিনি অলপ ছাতি ৰাতি কিনো দিয়ক ৰাতিৰ কাৰণে যেখনি বাৰু সেইখিনি কিনিম নাই কি বললাম পাৰাখিনি কিনিম দিয়ক আপোনালোকে 100 বা 200 হলেও জ্বলাব হয় আজি ৰাম আজি চাই আহিছি দিয়ক গাইজ জয় শ্ৰীৰাম ফালি দিয়ক আজি ফালি দিয়ক। যিহেতু আজি ৰাম আহিব আমিও মানে গধূলি ছাতি যিমান পাৰো জ্বলাম দিয়ক। বৰ্তমান মানে আমাৰ সিমান এটা সম্বল নাই হলেও যেখনি পাৰো বেলেগ নহয় ছাতি ঘৰ কিনবা পাৰিম কিন্তু তেলটোৰ দাম বহুত না সেইকাৰণে অলপ সম্বলটো আমাৰ দূৰে কম হৈছে এতিয়া কাৰণ ইনকাম চৰ্চটো নাই। 22 জানুৱাৰীত ধামাকা কৰি দিম আৰু নাকি 22 জানুৱাৰীত নামকে দেৱালীটো সেইটোৱে কথা। তো বেলচৰত বোলে 1 লাখ মান ছাতি জ্বলাব গাঁৱত যদি আমি পাৰো মন্দিৰত ক'ৰবাত জ্বলাবাৰ এইটো আমি জ্বলাই দিম বঢ়িয়াকে চব দেখাই আছো আপোনালোকক। এতিয়া বোলে ভলীবলৰ কাৰণে এইবোৰতে কি কয় নেট মাৰে তো তাতে যাই আছো দক চাই থাকক। গাইজ মানে আজি আৰু বেলেগ কাম নকৰো দিয়ক চলিকেইটাই ক'লে যি ভলীবল খেলাম তো ভলীবল ক'ত খান মানবা আছো ৰব একদম বঢ়িয়া চলিকেইটা কামত লাগি আছে মই অলপ লাগি দিলো আৰু লাগি দক নাই কি খেলা খেলাম দক দেহাটো তেতিয়া ভাল একো নাই কি সকলোৰে খেলা চেলা খেল থাকিব লাগে খেল ধেমালি মেইন আমাৰ নাই কি বেকাৰ খেল ধেমালি নেখলালে মাথাটো একদম পাতলা হৈ যায়। গাইজ দক চাই থাকক বনাও দেখি আছো ৰব দক। গাইজ পুৰা জোখমাখ পুৰা চলি আছে আৰু আমাৰ মানে জোখমাখৰ মেইন হল পাঞ্জলে পুৰা জানে মানে ভলীবল হওক বেডমিণ্টন হওক ইয়ে মানে চব কৰে আৰু গাঁওখনৰ খেলাৰ সিয়ে মেইন এতিয়া পুৰা জোখমাখ চলি আছে। এই গুৱাহাটীৰ মানুহ আহি বেছি আমাৰ মাজত গুৱাহাটীৰ মানুহ বঢ়িয়া। নমস্কাৰ ঠগা নুদা গুৱাহাটীৰ কিন্তু গাইজ পুৰা কাম চলি আছে দিয়ক বুক কাম অলপ কৰি দিছো কথা আকৌ ন যি কৰা কথা তুমি চিধাকে কৰে কাম ভালকে কাম কৰ মিলিব দেই। ভিডিঅ' কৰা আটাটো বেছি ফুল কাম চলি আছে খেলা হৈ আছে। গাইজ মোটামুটি কাম সম্পূৰ্ণ হলে চিন কেটলা দিলে হৈছে চিন দিয়াও হৈছে অলপ ভাগা লাগছে। গাইজ কদাল মাৰা বহুত মাৰি দিলো মানে লাগাতকে বেছি কদাল মাৰি দিলো এইগিলা পুৰা ক্লিয়াৰে হল কাম খেললি হল। এতিয়া আমাৰ গাঁৱত চব খেলা আছে মানে খেলা একলি হব চলি নাই না 11টা প্লেয়াৰ নাই না আমাৰ 11-12টা প্লেয়াৰ 7টাই আছো আমি এতিয়া চাওঁ ৰব হায়াৰ কৰি আনিব লাগিব প্লেয়াৰ ধৰক চাই থাকক আমি কাম কৰিলি জান মাৰি কাম কৰি দিওঁ। গাইজ ফাটি গেছি দিয়ক বুক চুক খন্তা মাৰছো তাৰপিছত কদল মাৰিলো বাঁহ দাঙিলো বহুত কাম দিয়ক মানে কষ্ট হয় এইগিলা খেলা চেলা পাতিলে অলপ কষ্ট হয় দিয়ক কিন্তু কেইটামান আছে আকৌ নকৰাকে বিৰাট লাগছে দে ডাঙৰ যি বেকা হল চাপৰ হল কিবা হল বেয়া খাং উঠে তালত কুবা মন যায় কদল দি। গাইজ তাৰ ঘৰলৈ যাইছো দিয়ক। গাইজ আমি ৰাতিৰ কাৰণে ছাতি আনি দিলো কামখিনি কৰি আহিলো ছাতি আনিলো আমাৰ কান্দেনী মন্দিৰতো জয় শ্ৰীৰাম লেখা হৈ গৈছে তাতেও ছাতি জ্বলাব ডাঙৰকে লিখছি মানে আৰু তো দেখাই থাকিম আৰু চব আৰু এতিয়া চাওকচোন গাইজ ধান পস্তা লগাইছে বঢ়িয়াকে জয় শ্ৰীৰাম বিদ্যা আহিব বিদ্যা ফাইনেল আহিব আয়োজন গিলা ভাল লাগছি আমাৰ ধৰ্মৰ দক চাই থাকক। এতিয়া আমি গা চা ধুম আৰু ৰাতি লগ পাম নেকি গধূলি লগ পাম গধূলি পাবা নেকি 6টা বজাত সেই ৰাতি তো আৰু গধূলি লগ পাম দক। তো গাইজ আমি বেলচৰ আহি পালো বেলচৰ আজি 1 লাখ ছাতি জ্বলাইছি আৰু দুনিয়াৰ কলগাছ পুতছি দেখাইছো আপোনালোকক পুৰা হাল্লা হৈছে গোটেই কথা কৰবা নইবা বাৰু ভিতৰত কিন্তু বস্তু আমি নেটখকে নাথকো দেখামে চব। জয় শ্ৰীৰাম নাম লাগে আগবাঢ়ি যাম এতিয়া আমি দক চাই থাকক। গাইজ এখনি হল বিলেশ্বৰ দেৱালয়ৰ সন্মুখ ভাগ 1 লাখ চাকিৰ একদম ধুনীয়া কৰি তোলা হৈছে জ্বলাই
বহুত মানুহ গাইজ মানে কি কম একদম ভাতৃ মানে দুৰ্গা পূজা কি কম আপোনাৰ ৰাস্তাতকৈ ওপৰত মানুহে ভাই দক দক চাই থাকক আগে যাই থাকোঁ দক গাইজ দেৱালী কি দেৱালীৰ ওপৰত বহুত ওপৰত হৈছে দক আজি বহুত এনজয় কৰিছোঁ সঁচাই বহুত একদম মন চন একদম হাত পৰি গৈছে দক ইমান ছাতিৰ মাজত কৈছোঁ না আজি একদম মন একদম নকয় একদম ভাষাই নাই ক'ব গ'লে আৰু গাইজ মন্দিৰৰ একদম মূল দুৱাৰৰ কাষত বঢ়িয়াকৈ জয় শ্ৰীৰাম বুলি লিখা হৈছে একদম সঁচাই দক বহুত সুন্দৰ হৈছে দক পৰি গাইজ মন্দিৰৰ বাহিৰ কি ভিতৰতো একদম ৰমক জমক কৰি ফেলছে একদম ছাতি দি কি কম আজি মানে একদম থাকাই টান হৈছে দক দেৱালী দক আজি দক লাগি থাকক তো গাইজ আপোনালোক দেখালো কি বঢ়িয়াকৈ ছাতি জ্বলিছে অলপ নুমলে মানে অলপ দিনতে জ্বলিছে তো মোৰ ৰাতি দেৰি গেল মই গাইজ এই জ্বলাৰ পে আছো মই একদম মই জ্বলাইছোঁ 100মান মোটামুটি জ্বলাইছোঁ আমি দুই আমাৰ মানে ফকাচিঙৰ এটা মানুহ ৰাখছোঁ সেই মই জ্বলাইছোঁ জ্বলি দিম মই আজি ৰামৰ দিনতে ফাল্টু আমাৰ ছাতি জ্বলবা যাওঁ তো আমিও ঘৰত যাই জ্বলাম কপাৰ কৰি লৈছোঁ একদম মই পুৰা গাইজ দক আজি ৰাম প্ৰভু অহাৰ কাৰণে বহুত এনজয় কৰিলোঁ দক জয় শ্ৰীৰাম বহুত আটা পালোঁ বহুত নাচিলোঁ গাইজ এতিয়া ঘৰত গ'লে যাইছোঁ ঘৰত কেইখনমান ছাতি জ্বলাই দক নেকি অলপতো বেয়া কথা হ'ব না ঘৰত নজ্বলে কিনি থৈছোঁ দিপৰা আপোনালোকক দেখিছোঁ দক চাই থাকক ঘৰত গ'লে যাই থাকোঁ দক তো গাইজ আমি ঘৰ আহি পালোঁ আৰু এতিয়া ছাতি দিয়াৰ আমি জগালটো কৰি লওঁ বঢ়িয়াকৈ বেছি আনা নাই 20খনমান ছাতি আনিছোঁ সেইখিনি জ্বলাই দিম বঢ়িয়াকৈ দেখি আছোঁ আপোনালোক আৰু গাঁৱতো মন্দিৰে ছাতি লগাইছি তো সেইখিনিও আপোনালোক দেখাই আছোঁ চাই থাকক পুৰা এই মানুহে তেল দিছে ছাতিত বঢ়িয়া মানুহ গাটো ধুইছ না আজি গা 7 দিনকে দিছোঁ ইনকে নহয় ইনকে হ'ব দে এই বটল আছে লাগিব হ'ব দে লাহে লাহে দি পুৰাটো ডাঙৰ কৰিছ দাঁতেদি কাটিছোঁ যি সেইকাৰণে নহয় দাঁতেদি নাপিকা নাপে জয় শ্ৰীৰাম আছে যি জয় শ্ৰীৰাম আজি একদম বঢ়িয়া বঢ়িয়া সকলোৱে জ্বলক টাইম আছে এতিয়াও গেদা ৰেডি কৰি ল লাগাই দে বঢ়িয়াকৈ লাগাই দে জয় শ্ৰীৰাম মজা শুনো ক আৰু ক হাতটো গাইছ আমি ছাতিটো জ্বলাই দিলোঁ বঢ়িয়াকৈ মানুহে জ্বলাই দিওঁ মই জ্বলা নাই মানে জোতা পিন্ধি আছোঁ তো ই অলপ চেণ্ডেল পিন্ধি আছোঁ খালী ভৰি বঢ়িয়াকৈ জ্বলাই দিছে একদম তো দেখা নাই আপোনালোকক চাই লওক এই চাওক ধনুৱান বনাব চেষ্টা কৰিছোঁ নলিও কিন্তু আৰু বানাইছোঁ দক তো গাইছ আমি ছাতি জ্বলালোঁ তো এতিয়া আমি গাঁৱৰ ফালে যাওঁ গাঁৱৰ ফালেও কিবা কিবি ছাতি জ্বলাইছোঁ তো দেখাই আছোঁ আপোনালোকক চাই থাকক তো গাইছ আহি পালোঁ আমাৰ গাঁৱৰ কান্দেনী মন্দিৰ এতিয়াও আমাৰ বঢ়িয়াকৈ লিখিছে জয় শ্ৰীৰাম আৰু ছাতি জ্বলাইছে একলা ছাতি জ্বলাই ৰাখছোঁ এতিয়া হ'লেও কিন্তু 1000মান থাকিব লাগে বঢ়িয়া বনাইছে দক চলিকেইটাই ভাল লাগছে দক চাই থাকক গাইজ ঘৰত একদম ছাতি জ্বলাই আহিলোঁ দক আমাৰ গাঁৱতে তিৰুপতি ধাম পুখুৰীটোৰ পাৰত যে আমি থাকোঁ বহি সেইটো আমাৰ লগৰ ছোৱালীকেইটা একদম বুঢ়া সুন্দৰ কৰি ফেলিছে দক পৰিৱেশ বঢ়িয়া একদম মন হাত পৰি গৈছে গাইজ দেখিছি না গাইজ চাই লওক বঢ়িয়া একদম পুখুৰীৰ মাজত ফলানাথৰ মাজত একদম ছাতি জয় শ্ৰীৰাম আমাৰ মহাকাল শিৱ বাবাৰ মন্দিৰ জয় শিৱ শম্ভু বঢ়িয়া একদম দেৱালী আজি তো গাইছ ভিডিঅ'টো আজি এখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম জয় শ্ৰীৰাম